এটা সমস্যা আমাৰ সন্মুখত আহিছে পঞ্চায়ত ইলেকশ্যনক লৈ। আজি যদি আমি পঞ্চায়ত ইলেকশ্যন ঘোষণা কৰোঁ, আমাক এমাহ সময় লাগে পঞ্চায়ত পাতিবৰ কাৰণে। আৰু আজি আমি 10 জানুৱাৰী। 10 জানুৱাৰীত আজি গধূলিলৈকে এতিয়া আমি বহি আছোঁ গোটেই কেবিনেটখনে, যে উচ্চ ন্যায়ালয়ৰ যিগৰাকী ন্যায়াধীশ মহামান্য তেখেতে কোৰ্টত আজি ঘোষণা কৰিছিলে যে আজিৰ ভিতৰত তেওঁ জাজমেণ্টটো দিব। কিন্তু এতিয়ালৈকে আমি বহি আছোঁ, জাজমেণ্টটো অহা নাই। গোটেই কেবিনেটখনে ইনফেক্ট 3 ঘণ্টা সময় আমি বহি আছিলোঁ যে জাজমেণ্টটো আহিব, অলপ পিছত আহিব, এতিয়া আহিব, এনেকৈ আমি অপেক্ষা কৰি আছোঁ। ইনফেক্ট দিনৰ 2টা বজাৰ পৰাই আমি অপেক্ষা কৰি আছিলোঁ। সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত পাতিব নোখোজে, যে আমি পঞ্চায়ত নাপাতো, ইমান ইলেকশ্যনত আমি ৰিস্ক নলওঁ। বিশেষকৈ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে। আমি পঞ্চায়ত পাতিবৰ কাৰণে উদ্গ্ৰীৱ হৈ বহি আছোঁ। কিন্তু এই পৰ্যন্ত মই অলপ আগতে মহাঅধিবক্তা দেৱজিৎ শইকীয়াক টেলিফোন কৰিছিলোঁ। তেওঁ কৈছে যে এই সময়লৈকে জাজমেণ্টটো ডিক্টেশ্যন হৈ আছে, জাজমেণ্ট অহা নাই, বা যি ধৰণৰ কথা। আজি যদি ৰাতি 12টাৰ আগতে আমি জাজমেণ্টটো নাপাওঁ, পজিটিভ বা নিগেটিভ যি নহওক, তেতিয়াহ'লে আমি পঞ্চায়ত ইলেকশ্যনটো একেবাৰে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব। কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী আৰম্ভ হ'ব। আৰু যদি এবাৰ ইলেকশ্যন কৰিলে 1 মাহ সময় লাগে নটিফিকেশ্যনৰ পৰা, আৰু 2টা ফেজত কৰিলে আজি হ'ল 10 তাৰিখ, 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে, 12 ফেব্ৰুৱাৰীত এটা ইলেকশ্যন হ'ব পাৰে। কিন্তু আজি যদি ৰাতি 12টাৰ আগতে যদি হাইকোৰ্টৰ পৰা অৰ্ডাৰটো ওলাই নাহে, আৰু পিছৰ 10 দিনো হাইকোৰ্ট বন্ধ আছে, গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবোঁ যে পঞ্চায়ত ইলেকশ্যন পতাটো অসম্ভৱ হৈ পৰিব। কাৰণ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাযাব। গতিকে যিসকলে মোক সুধি আছে যে পঞ্চায়ত ইলেকশ্যন কেতিয়া হ'ব, মোৰ উত্তৰ এইটোৱে যে চৰকাৰে আজি 3 দিন ধৰি, আৰু কেছবিলাক হৈছে অকল এটা কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লৈ, বাকী অসমখন ইয়াৰ লগত জড়িতই নাই। কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত, লাগিলে কৰিমগঞ্জ জিলাত ইলেকশ্যন নাপাতিলেও হৈ গ'লহেঁতেন। বাকী জেগাখিনিত ইলেকশ্যন পাতিব আমি অনুমতিটো পালে আমি ইলেকশ্যন পাতি দিলোহেঁতেন। এই 12টা বজালৈকে আমি অপেক্ষা কৰিম। কিন্তু আজি যদি ৰাতি 12টা বজাৰ ভিতৰত যদি নাহেগৈ হাইকোৰ্টৰ পৰা, তেতিয়াহ'লে মই ভাবোঁ যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত ইলেকশ্যন হোৱাটো অসম্ভৱ হৈ পৰিব। আৰু এই ইলেকশ্যনো পিছুৱাবৰ কাৰণে কোনে লাগি আছে? কংগ্ৰেছ দলৰ কৰিমগঞ্জ দলৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে গোটেই কেছটো কৰি আছে। আৰু তাৰ পৰা বুজা যায় যে গোটেই পঞ্চায়ত ইলেকশ্যন খেলিবৰ বাবে হাফিজ ৰফিজ চৌধুৰী আৰু তেওঁৰ সংগীসকলে সাহস কৰিব পৰা নাই, আৰু সেইকাৰণে কেছটো কৰি পেলাই পঞ্চায়তটো পিছুৱাই আছে। নিয়মমতে পঞ্চায়ত পাতিব লাগে যে চৰকাৰক বিপদত পেলাওঁ, পঞ্চায়ত পাতি দিওঁ। কিন্তু ইয়াত ওলোটা হৈছে যে বিৰোধী পক্ষৰ একাংশই, কাৰণ হাফিজ ৰফিজ চৌধুৰী কংগ্ৰেছ দলৰ অফিচিয়েল কেণ্ডিডেট হয়, আৰু আন যিগৰাকী অধিবক্তা তেওঁ কংগ্ৰেছ দলৰ দিনতেই চলিচিটৰ জেনেৰেল হৈছিলে দিল্লীত। গতিকে 2জন অধিবক্তাই আজিও তেওঁলোকে আৰ্গুমেণ্ট 3 দিন আগত চেজ হ'ল, আজিও 2 ঘণ্টা আৰ্গুমেণ্ট কৰিছে। গতিকে কিহৰ কাৰণে তেওঁলোক পঞ্চায়তৰ কাৰণে সাজু হ'ব পৰা নাই মই নাজানো। কিন্তু তৃণমূলত গণতন্ত্ৰ বচাবৰ বাবে এইবাৰ আমি বহুত কৰিছিলোঁ। পাৰ্টি লেছ কৰি দিছিলোঁ যে কোনো পাৰ্টিৰ হ'ব নালাগে, যাতে অৱসৰপ্ৰাপ্ত শিক্ষক, অৱসৰপ্ৰাপ্ত ডক্তৰ সকলোৱে যাতে ইলেকশ্যন খেলিব পাৰে, ভাল পৰিৱেশ হয়, পঞ্চায়তৰ পৰা দুৰ্নীতি নোহোৱা হয়। কিন্তু যি নহওক, আমিতো হাইকোৰ্টৰ ওপৰত মাতিব নোৱাৰোঁ। গতিকে ৰাতি 12টালৈকে অপেক্ষা কৰিম, আৰু 12টাৰ আগত যদি জাজমেণ্ট পাওঁ হ'ব, নহ'লে আৰু এইটো মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ পিছলৈকে পিছুৱাই যাব। তাৰ পিছতো বানপানী আহিব বা বানপানী থাকিব, কি পৰিৱেশ হয় আৰু এতিয়াই ক'ব পৰা নাযাব। আজি যদি 12টালৈকে মই ইলেকশ্যন কমিশ্যনকো ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি বহি থাকক, আমিও বহি আছোঁ।
কাৰণ পুলিচৰ পৰা ক্লিয়াৰেন্স লাগিব কোনটো ফেজত কিমান ডিপ্লয়মেন্ট হ'ব ডিজিপিও বহি আছে চিফ সেক্ৰেটাৰীও বহি আছে আমিও বহি আছিলো যদি 12টাৰ আগত ৰায়দান হয় আমিতো কৰি দিম কাৰণ যিজন ন্যায়াধীশ মহা অধিবক্তাই কোৱা মতে তেওঁ কোৰ্টত কৈ গ'ল যে মই চেম্বাৰত গৈ জাজমেন্টটো লিখি জাজমেন্টটো দিম কিন্তু এতিয়াতো 8:45 হ'ল জাজমেন্টটো আমি হাতত পোৱা নাই যদি 12টাৰ আগত জাজমেন্ট হয় তেতিয়ালে হ'ব যদি 12টাৰ আগত জাজমেন্ট হয় উচ্চ ন্যায়ালয়ৰ বিপক্ষেতো আৰু আমি যাব নোৱাৰো